আমার আজকের এই অতি গুরুত্বপূর্ণ সভার মাননীয় সভাপতি মহোদয় অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত যে বিশেষভাৱে সমাজ সেৱাৰ দিশত গোটেই বিশ্বত বিশেষ স্থান অধিকাৰ কৰা মৌলানা ফজলুদ্দিন আজমল সাহেবক বিন্যাসান্দিক ৰাইজে 1,20,000 ওপৰত ভোট দি পেলাই বিধায়ক হিচাপত নিৰ্বাচিত কৰিছে। আমি তেখেতক আমি সকলো ফালৰ পৰা অভিনন্দন জনাইছো। আমি তেখেতলৈ অভিনন্দন জনাইছো আৰু এই গৌৰৱ কঢ়িয়াই অনাত আটাইতকৈ মুখ্য ভূমিকা পালন কৰিছে আমাৰ এই সমষ্টিৰ মা-ভনীসকলে। জোৰে এটা হাততালি দিয়ে তেওঁলোকক আমি ইয়াৰ পিছত এই দিশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমাৰ উলামা সমাজে আৰু আমাৰ মুৰব্বীসকলে। তেওঁলোকৰ কাৰণে আমি জোৰে এটা হাততালি দিব লাগে। এই বিজয়ত বিশেষভাৱে মুখ্য ভূমিকা পালন কৰিছে আমাৰ যুৱক সমাজে। তেওঁলোকৰ কাৰণে আমি এটা জোৰে হাততালি দিব লাগে। এই গৌৰৱ কঢ়িয়াই অনাত বিশেষভাৱে শিক্ষক সমাজ তেওঁলোকে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁলোকৰ কাৰণে আমি জোৰে এটা হাততালি দিব লাগে। আৰু সমূহ ৰাইজ কৃষকৰ পৰা আৰম্ভ কৰি দিনমজুৰসকলৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষিত লোকৰ পৰা আৰম্ভ কৰি সকলোৱে এই দিশত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তেওঁলোকৰ কাৰণে আমি জোৰে এটা হাততালি দিব লাগে। মৌলানা ফজলুদ্দিন আজমল সাহেবে এমএলএ বনার কারণে বা এমপি করার কারণে রাজনীতি দেখা নাছিলে। বাৰে বাৰে বিভিন্ন ক্ষেত্ৰত আমি এই বস্তুটো উপস্থাপন কৰিছো। তেখেতৰ ৰাজনীতি বিধায়ক বনার কারণে নহয়, তেখেতৰ ৰাজনীতি এমপি বনার কারণে নহয়, তেখেতৰ ৰাজনীতি মন্ত্ৰী বনার কারণে নহয়। তেখেতৰ ৰাজনীতি হৈছে সমাজ সেৱাৰ কাৰণে আৰু সমাজৰ স্বাৰ্থত তেখেতে ৰাজনীতি লৈ আহিছে। আজি বিশেষভাৱে এই যমুনা গাঁও অঞ্চলত যি উচ্ছেদ চলিছে, যি অনৈতিকভাৱে উচ্ছেদৰ বলি হৈ পেলাই আজি সহস্ৰ মানুহ তেওঁলোকে খোলা আকাশৰ তলত আহিছে। তেওঁলোকক লৈ পেলাই তেওঁলোকক সেৱা কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতিলৈ আহিছে। আজি তেখেতে এই যিটো নিৰ্বাচন হৈছে, নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে আৰু প্ৰতিশ্ৰুতি এইটো ৰাখিছিলে যে আমাৰ সমাজখনক আগুৱাই লৈ যোৱাত বিশেষভাৱে আমি শিক্ষাক অগ্ৰাধিকাৰ দিব লাগিব। শিক্ষাৰ আমি সমূহ ছাত্ৰ ছাত্ৰীক সামৰি পেলাই শিক্ষাক এটা বিদ্যমান কৰিব লাগিব। আজিৰ সমাজত আমি মানুহ হিচাপত মৰ্যাদাৰে বাচিবলৈ হলে আমাৰ শিক্ষা লাগিবই। আৰু মৌলানা ফজলুদ্দিন আজমল সাহেবৰ নেতৃত্বত ইতিমধ্যে 100ৰো বেছি শিক্ষা প্ৰতিষ্ঠান এষ্টাব্লিছ কৰি পেলাই হাজাৰ হাজাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, শিক্ষক আৰু বহুত আগবাঢ়ি গৈ আছে। আমি বিশেষভাৱে এই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে সমাজৰ আটাইতকৈ যিসকল নিৰীহ মানুহ তেওঁলোকৰ স্বাৰ্থত তেখেতে বিধায়ক হোৱাৰ পিছত কাম কাজ কৰিব। আৰু এই দিশত আজি এটা অতি গুৰুত্বপূৰ্ণ কথা যে মৌলানা ফজলুদ্দিন আজমল সাহেব নৱনিৰ্বাচিতভাৱে বিধায়ক হিচাপে বিন্যাসান্দিৰ প্ৰথমখন পাব্লিক মিটিং আজি যমুনা গাঁৱত কৰিছে। তেখেতে দেখা নাই কোনখন জিপিৰ পৰা আটাইতকৈ বেছি ভোট পাইছে। সেইটো বিচাৰিলে তেওঁলোকে বেলেগ এখন জিপিত যাব পাৰিলে হয়। ভোট দেখি পেলাই তেখেতে সভা সমিতি ৰখা নাই, অগ্ৰাধিকাৰ দিয়া নাই। তেখেতে মানুহৰ স্বাৰ্থত, কামৰ স্বাৰ্থত অগ্ৰাধিকাৰ দি পেলাই আজিৰ এই সভাখন এই যমুনা গাঁৱত ৰাখিছে। কাৰণটো হৈছে যোৱা কেইমাহমান আগত যি এটা অতি বিপৰ্যয়মূলকভাৱে উচ্ছেদ হৈছিল, হাজাৰ হাজাৰ ফেমিলি আজি মুক্ত আহাৰৰ তলত তেওঁলোকে আছে। তেওঁলোকৰ মাথাৰ ওপৰত এখন ত্ৰিপালো নাই। আজি ল'ৰা ছোৱালী, হাজাৰ হাজাৰ ল'ৰা ছোৱালী তেওঁলোকে স্কুল কলেজৰ পৰা বঞ্চিত হৈ আছে। আজি তেখেতে আটাইতকৈ গুৰুত্বপূৰ্ণ তেখেতে গুৰুত্ব দি আছিলে সেইটো হৈছিলে শিক্ষাক গুৰুত্ব দিয়া। আৰু শিক্ষাক যিসকলে শিক্ষা ক্ষেত্ৰখনৰ পৰা বাহিৰ হ'ব লগা হৈছে তেওঁলোকক গুৰুত্ব দিয়া। আৰু এই গুৰুত্ব দি পেলাই মৌলানা ফজলুদ্দিন আজমল সাহেবে ইতিমধ্যে নিৰ্বাচনৰ বহুত আগৰ পৰা তেখেতে আজমল এডুকেশ্যন মিছন হাতত লৈছে।
আৰু এই মিছনটো বিন্যাকান্দি সমষ্টি সামৰি পেলাই এটা মডেল প্ৰজেক্ট হিচাপত লোৱা হৈছিলে আৰু এই ক্ষেত্ৰত বিশেষভাৱে উচ্ছেদৰ বলি হৈ পেলাই সকলো ল'ৰা ছোৱালী যিসকলে পঢ়া শুনাৰ পৰা বঞ্চিত হৈ আছে, যিসকলে স্কুলৰ পৰা ড্ৰপ আউট হৈছে, তেওঁলোকক পঢ়া শুনা লৈ পেলাই চিন্তা চৰ্চাৰ কাৰণে আজি এই সভাখন ইয়াতে আয়োজন কৰা হৈছে। আমাৰ এই সভাখনৰ মুখ্য উদ্দেশ্য হৈছে যে উচ্ছেদিত পৰিয়ালবিলাকৰ ল'ৰা ছোৱালীবিলাক যিসকলে পঢ়া শুনাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক কেনেকে পঢ়া শুনাৰ দিশত আগুৱাই লৈ যোৱা, এই দিশতেই আজিৰ প্ৰথমখন এই মহান সভা। গতিকে এনে মানসিকতাৰ কাৰণে যিজন মৌলানা ফখৰুদ্দিন আজমলে আটাইতকৈ শিক্ষাক গুৰুত্ব দিছে, যিজন মৌলানা ফখৰুদ্দিন আজমলে যিসকল ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক গুৰুত্ব দিছে, যিজন মৌলানা ফখৰুদ্দিন আজমল চাহাবে উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকক আটাইতকৈ অগ্ৰাধিকাৰ দিছে। এই মানসিকতাৰ কাৰণে আমি তেখেতক জোৰে এটা আততালিৰে আজি এই অঞ্চলৰ যিসকল পৰিয়াল উচ্ছেদিত হৈ পেলাই পথাৰত তেওঁলোকে আজি থাকি আছে তেওঁলোকক কেনেকে ঘৰ দি পেলাই তেওঁলোকক এটা আশ্ৰয় নিৰাপদ আশ্ৰয় দিব পাৰে তাৰ কাৰণে দুটা মুখ্য উদ্দেশ্য হৈ পেলাই তেখেতে আজি ইয়াতে আহিছে। ইয়াতকৈ ডাঙৰ আমাৰ আৰু কৰিব পাৰে বহুত দুজন মৌলানা ফখৰুদ্দিন আজমল সাহেব হৈ পেলাই বহুতে কটু মন্তব্য কৰে, কিন্তু মৌলানা ফখৰুদ্দিন আজমল সাহেব কামৰ হকে, মৌলানা ফখৰুদ্দিন আজমল সাহেব শিক্ষাৰ হকে, মৌলানা ফখৰুদ্দিন আজমল সাহেব অসহায় মানুহৰ হকে, মৌলানা ফখৰুদ্দিন আজমল সাহেব যি উচ্ছেদিত লোকৰ হকে যি মানসিকতা ৰাখে, যি উদ্যোগ ৰাখে, যি ত্যাগ স্বীকাৰ কৰে, যি তেখেতৰ পৰিকল্পনা, সেই পৰিকল্পনাটি গোটেই অসমৰ কোনো বিধায়কৰ নাই, এইটো আমি বিধানকে ক'ব পাৰোঁ। গতিকে আজি মই গোটেই আমাৰ এই বিন্যাকান্দি অসমৰ ৰাইজৰ হৈ পেলাই মৌলানা ফখৰুদ্দিন আজমল চাহাবক নৱনিৰ্বাচিতভাৱে তেখেতৰ এই মহান উদ্দেশ্য উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ক্ষেত্ৰত তেখেতক কেনেকে আগুৱাই লৈ যাব পাৰা আৰু সেই দিশত আমাৰ এই জ্ঞানদীপ একাডেমি আজি যে সভাখন পতা হৈছে আমি ইতিমধ্যে গম পাইছো কেইবা সৰু ল'ৰা ছোৱালী যিসকলে এইখন বিদ্যালয়তো পঢ়ি আছিলে তেওঁলোকে উচ্ছেদৰ পিছত বিদ্যালয়ত অহাটো বন্ধ কৰিছে আৰু কেইবা সৰু ল'ৰা ছোৱালী বিভিন্ন বিদ্যালয়ত পঢ়ি আছিলে তেওঁলোকেও বিদ্যালয়ৰ পৰা অহা যোৱাটো বন্ধ কৰিছে। আটাইতকৈ মহান কোনো কাম থাকে, আটাইতকৈ অগ্ৰগতিমূলক কোনো কাম থাকে যে সমষ্টিৰ ক্ষেত্ৰত এজন বিধায়কৰ কাৰণে ইয়াতকৈ কোনো গুৰুত্বপূৰ্ণ কাম আৰু নাই আৰু এইটোৱে গুৰুত্ব দিছে। ইয়াৰ পৰা তেখেতৰ মানসিকতা, তেখেতৰ প্ৰায়ৰিটিজ, তেখেতৰ অগ্ৰাধিকাৰ এইবিলাক আমি গম পাওঁ। তাৰ কাৰণে আমি অসমৰ ৰাইজৰ পৰা তেখেতক শলাগ লৈছো আৰু বিশেষভাৱে ইতিমধ্যে মৌলানা ফখৰুদ্দিন আজমল চাহাবে এই উচ্ছেদিত পৰিয়ালক তেওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়ে, তেওঁলোকক নিৰাপদ আশ্ৰয়ৰ বিষয়ে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ দিশত তেখেতক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন পৰিকল্পনা তেখেতে হাতত লৈছে। ইনশাআল্লাহ অলপ কম সময়ৰ ভিতৰত এই গোটেই ল'ৰা ছোৱালীবিলাকক যিসকলে বিদ্যালয়ৰ পৰা বাদ পৰিছে তেওঁলোকক বিদ্যালয়ৰ পৰা ঘূৰি আনি তেওঁলোকৰ যদি আৰ্থিক ব্যৱস্থা আছে, যিসকল আৰ্থিক ছোৱালীবিলাকে আৰ্থিক ব্যৱস্থাৰ কাৰণে আৰু উচ্ছেদিত গোটেই পৰিয়ালবিলাক আৰ্থিকভাৱে অতিকৈ দুৰ্বল তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাত সামৰি পেলাই আগুৱাই লৈ যোৱাৰ কাৰণে পৰিকল্পনা লোৱা হৈছে আৰু এই সকলো ল'ৰা ছোৱালীক আমি শিক্ষা দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আমি জ্ঞানদীপ একাডেমি প্ৰিন্সিপাল সাহেব তেখেতৰ লগত আলোচনা কৰিছে ফখৰুদ্দিন আজমল চাহাবে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিসকল আছে তেওঁলোকৰ লগত আলোচনা মৰ্মে 600ৰো অধিক ল'ৰা ছোৱালী তেনেকুৱা আছে যিসকলে উচ্ছেদৰ শিকাৰ হৈছে আৰু পঢ়া শুনাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আজি মৌলানা ফখৰুদ্দিন আজমল চাহাবে নৱনিৰ্বাচিত হৈ পেলাই এই প্ৰাথমিকভাৱে এই 600ৰ ওপৰত ল'ৰা ছোৱালী শিক্ষা সামৰি লৈ যোৱাৰ প্ৰথম কাম হাতত লৈছে আৰু দ্বিতীয়টো হৈছে এই উচ্ছেদিত পৰিয়ালবিলাকক পুনৰ সংস্থাপন দিয়া, সকলোকে একেলগে দিয়া সম্ভৱ নহ'ব।
পৰ্যায়ক্ৰমে ইনশাআল্লাহ আমি এই দিশত আগবাঢ়ি যাম আৰু আমাৰ আত্মৰ ফাউণ্ডেশ্যন মৰকজৰ মাৰে হাম হস্পিটেলৰ জৰিয়তে যি আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি বিভিন্ন ক্ষেত্ৰত সহায় যোজনা কৰি দিয়া এই দিশত আমি ইনশাআল্লাহ আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু ৰাজনৈতিকভাৱে তেখেতে যি প্ৰতিশ্ৰুতি দিছে তাৰ গোটেইখিনি কৰা হ'ব তাৰ 100% নহয় 200% কৰা হ'ব ইনশাআল্লাহ আপোনালোকে দেখা পাব আমি তেখেতক আকৌ এবাৰ বিনাকান্দি সমূহৰ ৰাইজৰ হৈ পেলাই এই প্ৰগ্ৰামত আদৰণি জনাইছো আৰু তেখেতৰ এই মানৱতা আমি সলাগ লৈ পেলাই মোৰ বক্তব্য ইয়াতে সামৰিছো ধন্যবাদ।